ই দামী দামী ঘড়ী আৰু কোনকেইটানো সেইকেইটা দামী দামী ঘড়ী চ' সকলোবোৰ ডিটেইলছত আলোচনা কৰিম এটাকৈ ধুনীয়াকৈ চ' জানিবলৈ গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব ঠিক আছে চ' গাইজ উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এটা চাই লওঁ চ' WW ষ্টাৰ ৰক্স এক্সপেঞ্চিভ ৱাটছ কালেকশ্যন মানে হ'ল ৰকৰ কেইটামান মানে আটাইতকৈ দামী দামী ঘড়ীৰ কালেকশ্যন মানে কিনো ঘড়ী আছে তাৰ দামী দামী ঘড়ী চ' বলক এটা চাই লওঁ চ' যিয়ে নহওক কিবা এটা লিখি থোৱা আছে এইটো বাদ দাৱে এইটো পঢ়ি ল'ব ঠিক আছে ভিডিঅ'টো পজ কৰি তো গৈছোঁ পোনে পোনে ঘড়ীটো লৈ চ' এইটো হ'ল আপোনাৰ নাম্বাৰ 1 আছে এইটোৱে দিছে ঘড়ীটোৰ নাম হ'ল আপোনাৰ এইটো কেৰিৰা আৰু ঘড়ীটোতো লিখা আছে তেনেকৈ কেৰিৰা টেক হুৱেৰা কেৰিগা এনেকুৱা আৰু এই ঘড়ীটোৰ দাম আপোনাৰ $6,100 বুলি কয় $6,100 এই ঘড়ীটোৰ দাম আৰু নামটো হ'ল আপোনাৰ কেৰিৰা ঠিক আছে চ' এইটো আছিল আপোনাৰ নাম্বাৰ 1 আপোনাৰ ৰকৰ আপোনাৰ আটাইতকৈ দামী ঘড়ীৰ ভিতৰত নাম্বাৰ 1 চ' বলক পোনে পোনে গৈছোঁ নেক্সটলৈ মানে নেক্সটটো আহিলে এইটো আপোনাৰ আৰু এইটো হ'ল আপোনাৰ এইটো দেখিছে এইটো আপোনাৰ নামটো হ'ল আপোনাৰ একুৱা ৰেচাৰ হয় আৰু ইয়াৰ দামটো যদি সোধে দামটো ইয়াৰ আপোনাৰ $2,900 আপোনাৰ ৰুপিজ নহয় $2,900 প্ৰাইচটো মানে চ' এইটো আছিল আপোনাৰ একুৱা ৰেচাৰ ঠিক আছে এইটো আছিলে নাম্বাৰ 2 আপোনাৰ ঠিক আছে বলক নেক্সটটোত আহিলে আপোনাৰ এইটো নহয় বাৰু এইটো আহিলে আপোনাৰ এইটো ছাবমাৰ্চিবল পেনেৰাই ছাবমাৰ্চিবল ঠিক আছে আৰু এইটোৰ দাম হ'ল আপোনাৰ $9,400 এই ঘড়ীটোৰ দাম তাৰপিছত আহিলে আপোনাৰ নেক্সট আহিলে আপোনাৰ এইটো এপি ঘড়ীটো লিখা আছে কিবা এপি ওডেমাৰ্ছ পিগুৱেট চ' যিয়ে নহওক এইটোৰ দাম আপোনাৰ চাই লওক এইটো আপোনাৰ দামটো হ'ল আপোনাৰ $2,65,000 হয় গাইজ ৰুপিজ নহয় $2,65,000 এটা ঘড়ীৰ দাম আৰু এইটোৰ দাম আছিল আপোনাৰ নামটো পিগুৱেট ওডেমাৰ্ছ পিগুৱেট ঠিক আছে মাথা চাথা বেয়া হৈ যায় গাইজ একো নাই বলক সেইটো চাই লওঁ আৰু এইটোৰ নাম হ'ল আপোনাৰ এইটো টেক মোনাকো হুৱেগাৰৰ হয় মোনাকো আৰু এইটোৰ দাম হ'ল আপোনাৰ $7,100 এইটো বেছি দাম নহয় বাইদেউ যিয়ে নহওক মষ্ট এক্সপেঞ্চিভ ৱাটছ আৰু মানে বহুত দামী ঘড়ীৰ ভিতৰত এটা অন্যতম তাৰপিছত আহিলে আপোনাৰ নেক্সট বুলি ক'লে এইটো আপোনাৰ পেনেৰাই হয় এইটো পেনেৰাই লুমিনৰ মেৰিনাৰ ঠিক আছে আৰু এইটোৰ দাম আপোনাৰ দামটো অকণমান বেছি $30,000 এইটো ঘড়ীৰ দাম আপোনাৰ লুমিনৰ মেৰিনা ঠিক আছে বলক নেক্সট আৰু যদি নেক্সটটো চাবলৈ যাওঁ আৰু এইটো আহিলে আপোনাৰ লাষ্ট এইকেইটা এইটোৰ নাম হ'ল আপোনাৰ এইটো লুমিনৰ পেনেৰাই এইটো লুমিনৰ যিয়ে নহওক আৰু মডেল বেলেগ হয় আপুনি চাই ল'ব এইখিনি ভিডিঅ'টো প'ষ্ট কৰি বেলেগ মডেল হয় নাম ঠিক আছে নামবোৰ চাই ল'ব আৰু এইটোৰ দাম হ'ল আপোনাৰ $14,000 এইটো ঘড়ীটোৰ ঠিক আছে চ' গাইজ এইখিনি আছিল এইকেইটা আপোনাৰ মষ্ট এক্সপেঞ্চিভ ৱাটছেছ অফ WW ৰেচাৰ ৰকৰ আটাইতকৈ দামী ঘড়ী এইকেইটা কালেকশ্যন আছিল তাৰ চ' নাম্বাৰ আৰু এবাৰ ৰিপিট কৰি দিছোঁ মই পটাপট জল্দি মানে জল্দি তো বলক চ' নাম্বাৰ 1 আহিলে আপোনাৰ এইটো নহয় এইটো আছিলে আপোনাৰ নাম্বাৰ 1ত হুৱেৰাৰ কেৰিৰা ঠিক আছে $6,100 ইয়াৰ প্ৰাইচটো দামটো মানে $6,100 তাৰপিছত আহিলে এইটো আপোনাৰ হুৱেগাৰে এইটো টেক হুৱেৰা আৰু এইটো দামটো আপোনাৰ এইটো $2,900 হয় তাৰপিছত আৰু নেক্সট আহিলে আপোনাৰ এইটো আছিলে পেনেৰাই ছাবমাৰ্চিবল ঠিক আছে এইটো ছাবমাৰ্চিবল পেনেৰাই আৰু এইটো দাম আছিলে আপোনাৰ $9,400 তাৰপিছত আহিলে আপোনাৰ এইটো আছিলে ওডেমাৰ্ছ পিগুৱেট ঠিক আছে এইটোৰ দাম আপোনাৰ $2,65,000 এই ঘড়ীটোৰ দাম নেক্সট আছিলে আপোনাৰ এইটো টেক হুৱেৰা মোনাকো আৰু ইয়াৰ দামটো হ'ল আপোনাৰ $7,100 ঠিক আছে তাৰপিছত আহিলে আপোনাৰ নেক্সট আছিলে এইটো পেনেৰাই লুমিনৰ ছাবমাৰ্চিবল আৰু এইটোৰ দাম হ'ল আপোনাৰ $7,000 ঠিক আছে তাৰপিছত নেক্সটটো মানে অন্তিমটো আহিলে আপোনাৰ পেনেৰাই টুটনেৰো এইটো লুমিনৰ পেনেৰাই আৰু এইটোৰ দাম আছিলে আপোনাৰ $14,000 ঠিক আছে চ' গাইজ এইখিনি আছিল আপোনাৰ ৰকৰ আটাইতকৈ মষ্ট এক্সপেঞ্চিভ ৱাটছেছ মানে আপোনাৰ ৰকৰ আটাইতকৈ দামী ঘড়ীৰ কেইটামান কালেকশ্যন ঠিক আছে
সো গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে গাইজ ফিৰ নেক্সট ভিডিঅ'ৰ পৰা টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' গাইজ ঠিক আছে